हेलो फ्रेंड्स, বাচ্চাটো গা ভাল নাই কাৰণে থাপাদাজুৰ ওচৰলৈ গৈ আছোঁ জণ্ডিছ দেখাবৰ কাৰণে। বাচ্চাটো বহুত গেজু কৰিছে, 2-3 দিন হৈ গ'ল বেমাৰ। হ'লেও আমি এনেই চৰ্দি নেকি ভাবি কিনে দাৱাই খুৱাই আছোঁ, কিন্তু বাচ্চাটো আৰাম পোৱা নাই, বহুত জেং কৰি আছে। এইটো কাৰণে থাপাদাজুৰ ঘৰলৈ গৈ আছোঁ। আছে বোলে জণ্ডিছ, আৰু 3 দিন ঝাৰিব লাগে বুলি কৈছে। জণ্ডিছ ওলাই আছে এতিয়া দাজুৱে। জণ্ডিছ থকাৰ কাৰণে হয়, বহুত গেজু কৰিছে, নহ'লেতো এনেকুৱাতো গেজু নাছিলে। এইটো আমাৰ বাবাটো বহুত চিধা বাচ্চা হয়, অলপ আৰাম পাইছে হ'ব, এইটো কাৰণে মোবাইলত টাইম পাছ কৰি আছে। মোবাইল দিলে মানে অলপ টাইম পাছ হৈ যায় তাৰ, 1 ঘণ্টামান হ'লেও খেলে, চাই থাকে। এনেকাই বাচ্চা হয়, চুপচাপ খেলি থকা বাচ্চা হয়, কিন্তু গাতে বেমাৰ থকাৰ কাৰণে আমাৰ চবকে পূৰা পৰেচান কৰি দিছিলে। এইটো মোৰ ভাইৰ বাচ্চা হয়, মোৰ দেৱৰৰ ল'ৰা, ফাৰ্ষ্ট ল'ৰা। আমাৰ ঘৰতে বেছি থাকে, ৰাতিপুৱা আহি যায়, গধূলিতে মই পঠাই সিহঁতৰ ঘৰতে, গোটেই দিনটো আমাৰ ঘৰতে থাকে। ইমান সৰু প্ৰায়ে ডাঙৰ মা বাবা চিনি পায়। বাচ্চাটো ফ্ৰেছ হৈছে এতিয়া, গা ধুৱাই আছে। আমাৰ ঘৰত নাহিলে মানে তাৰ মন শান্তি নাই। সৰু বাচ্চা প্ৰায় সি ডাঙৰ মা বাবাটো চিনি পায় মানে, এইটো কাৰণে আমাকো বহুত মৰম লাগে। দোকানত আহিছোঁ চাইকেল কিনি দিবৰ কাৰণে, তাকে বহাবৰ কাৰণে, অলপ খেলিব দিয়ক বোলে। অলপ গেজু কৰাৰ কাৰণে তাৰ ককায়ে ঘূৰাই আছে, ঘৰ ভিতৰতে খেলাই আছে। মানুহে ঠেলিলেতো বহুত আৰাম থাকে, তাকে যদি কেয়াৰ নকৰা নিচিনা হয় তেতিয়াহ'লেতো কান্দা চুৰু কৰি দিয়ে। এতিয়া ককাইৰ লগত টাইম পাছ কৰি আছে তাৰ। বেছি মাহিনা হোৱা নাই, 6 মান্থছে হৈছে। 6 মান্থছ বাচ্চাটো পূৰা মানে ইশাৰা জানে, মানে তাৰ ইশাৰাটো আমি বি বুজি পায়, কি বিচাৰিছে, কি কৰিব মনটো আমি বি বুজি পায়। বুঢ়া নিচিনা সৰু বাচ্চাৰ হয়, এক্টিংটো পূৰা মেচিয়ৰ এক্টিং তাৰ। তাৰ ককাই বি ভাগৰ হৈ গ'ল, এইটো কাৰণে গুচি গ'ল। ককাইকে চাই আছে, চাই কিনি এতিয়া হৈ গ'ল।